গুৱাহাটীৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ উত্তৰ-পশ্চিমে ব্ৰহ্মপুত্ৰত অৱস্থিত এখন চহৰ হৈছে হাজো চহৰ। এই স্থানক হিন্দু, বৌদ্ধ আৰু মুছলমানসকলৰ বাবে পবিত্ৰ স্থান বুলি গণ্য কৰা হয়, কিয়নো ইয়াক পঞ্চতীৰ্থ বা পাঁচৰ তীৰ্থযাত্ৰা বুলি জনা যায়। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে ধূপগুৰি সত্ৰ। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহাসিক ধূপৰগুৰি সত্ৰ হাজোৰ এখন বিখ্যাত সত্ৰ। ১৫৮৭ খ্ৰীষ্টাব্দত মাধৱদেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰি লক্ষ্মীকান্ত সত্ৰৰ আচাৰ্য পাতিছিল। হাজোৱে ইয়াৰ প্ৰাচীন মন্দিৰ, মছজিদ আৰু পৰম্পৰাগত শিল্পকৰ্মৰ জৰিয়তে অঞ্চলটোৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ আভাস দিয়ে। দৰ্শনাৰ্থী আৰু ভক্তসকলে ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্ৰ্য আৰু স্পন্দন অনুভৱ কৰিবলৈ হাজো যাব বিচাৰে, কিয়নো ই হৈছে আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ স্থান। নিউজ ডেস্ক ৰিপৰ্ট, লণ্ডন বাতৰি।